আৰু এইফালে আছে আমাৰ পৰমাতে পুৰা ড্ৰাইভ কৰি আছে। কি খবৰ? ভাল ভাল। আৰু এইফালে গাহৰিটো খোৱা হ'ল দেই। মনোজা কি খবৰ? কি খবৰ? বহুত দিনৰ পৰা লগ পাম ভাবি আছিলো, ফাইনেলি আজি পালো। তাকে এইফালে গাইছ চোৱা মানুহৰ কিমান মানে ভিৰ হৈ গৈছে। ইয়াত যেন এখন চেলুন অপেনিং নহয়, যেন একেবাৰে এনেকুৱা লাগিছে মিটিং চিটিং কিবা দিছে। শুভেচ্ছা থাকিল। থেংক ইউ। চাহ খাম, ভাতো খাই আহিলো ধুনীয়াকে তাত। ঠিক আছে। অ'কে টু গাইজ ভেৰি গুড ইভিনিং। আৰু মানে দেখা পাইছা আজি বহুত দিনৰ পিছত ব্লেক বিউটি লৈ ৰাইডত ওলাইছোঁ। ৰাইড বুলি নহয়, এটা ভিডিঅ' বনাওঁ বুলি ওলাই আহিছোঁ। বহুত দিন যিহেতু ভিডিঅ' বনোৱা নাই, আৰু এতিয়া আহি পিনি পুৰা 4 লেনত ৰখি লৈছোঁ। মানে ইয়াত যিহেতু গাড়ী চাই নাই, ইণ্ট্ৰটো দিবলৈ ভাল হ'ব বুলি। আৰু আজি মই গৈ আছোঁ বিশেষ এটা জেগালৈ। তো ক'লৈ গৈ আছোঁ, কি কথা সকলোখিনি কৈ আছোঁ। ইয়াত ইণ্ট্ৰটো দিবলৈ বুলি ৰখিছিলোঁ। আৰু এইফালে চবফালে চালে দেখা পাবা ৰাস্তা মেকিং কৰি আছে 4 লেন। আৰু এইটো যেতিয়া মানে ক্লিয়াৰ হ'ব ন, পুৰা বাইক চাইক চলাই মজা লাগিব। আৰু তেতিয়ালৈকে চাগে বাইকো আপডেট কৰিম। তো এতিয়া গৈ লওঁ আৰু আগত গৈ দেখাই আছোঁ। আৰু যিটো গৰম দিছে ন আজি, ভিডিঅ' বনাবলৈ একেবাৰে মন নাই মানে। তো কি কাম কি কথা সকলোখিনি কৈ আছোঁ। তাৰ আগতে ভিডিঅ'টো কণ্টিনিউ কৰি লওঁ, ভিডিঅ'টো চাই থাকা। আৰু এইবোৰ ৰাস্তাত মানে স্পীড যাওঁ বুলি ক'লেও অলপ ৰিক্সি হৈ যায়, ঘূৰি শিলগুটিবোৰ পৰি আছে। আৰু ইণ্ট্ৰটো দিবলৈ পাহৰি থাকিছিলোঁ। তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্মল ৰাইডাৰ ময়ূৰ। আৰু এতিয়া গৈ লওঁ দেখোঁ, আগত মানে অভিকো পিক আপ কৰিব লাগিব। আমি দুটাই গৈ আছোঁ। আৰু এইফালে দেখা পাইছা নহয়, পুৰা অফ ৰোডিং মানে ছাছপেনশ্যন যোৱাকৈ চান্স বহুত আছে যদি স্পীড আহি ইয়াত উৰি দিয়া যায়। আৰু মই মানে গৈ আছোঁ আজি লেঙেৰী, কাৰণ এজন ইউটিউবাৰে তাত এখন চেলুন খুলিছে। আৰু কোনে খুলিছে কি কথা ভিডিঅ'টো চাই থাকিলে গম পাই যাবা। আৰু এইফালে দেখা পাইছা পুৰা ওলাই আহিছিলোঁহে, পুৰা বিনামূলীয়া পাউডাৰ। ইয়াততো ৰখিবই লাগিব, নহ'লে এইখিনিত বগা কৰি পঠিয়াই দিব। আৰু ইয়াতে এতিয়া তোমালোকৰ বহুত কেইজনে সুধি থকা এটা কুৱেশ্যনৰ এনচাৰ দিব ওলাইছোঁ। বহুতে সুধি আছিলা যে ইমান দিন কিয় ভিডিঅ' দিয়া নাই, ইউটিউব এৰিলা নেকি? তো ইউটিউবটো মই এৰা নাই, আৰু ভিডিঅ' নিদিয়া কাৰণটো বেলেগ একো নাই। বিশেষ মোৰ পাৰ্চনেল কিছুমান প্ৰব্লেম চলি আছিলে, আৰু সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। কাৰণ মন ভাল থাকিলে ভিডিঅ' দিবলৈ মন যায়, বা বেলেগ কিবা এটা কাম মন যদি বেয়া থাকে ন, একো কামেই কৰিব মন নাযায়। চবৰ ক্ষেত্ৰতে এইটো হয়। আৰু দেখা পাইছে কিমান ৰ'দ দি আছে। আৰু আজি ৱেডাৰটো চেক কৰিছিলোঁ, মানে 38 ডিগ্ৰী চলি আছে। ইমান ৰ'দত ওলাই আহি পিনি ভিডিঅ' বনোৱাটো ইমান পচিবল নহয় মানে। ৰাইডিং জেকেট, ৰাইডিং গিয়াৰ্ছ পিন্ধি তাতে গৰমত মানে ব্লেংকেট এখন লৈ বহি থকা লিখিয়াই লাগে। চ' তেনেকৈ ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ। আৰু এতিয়া যাওঁ আৰু লগৰজনক পিক আপ কৰোঁ, তাৰপৰা গৈ থাকিব লাগিব। আৰু মানে মই এতিয়া বাইকখন লৈ গৈছোঁ লগৰজনৰ ওচৰলৈহে। মানে গাড়ীত যোৱা হয় নে বাইকতে যোৱা হয় সেইটো ময়ো গম নাপাওঁ। তো এতিয়া ফাৰ্ষ্ট টাইম গৈ লওঁ, আৰু মোক ফোন কৰি আছে লগৰজনে। তো এতিয়া প্ৰথমত যাব লাগিব এইডোখৰ গৈ লওঁ, আৰু আগতে গৈ লগ পাই আছোঁ। 2000 years later. সেইফালে খাই আছোঁ, এইফালে ময়ূৰ, এইফালে আমাৰ সকলোখিনি। এইফালে আছে আমাৰ ৰাতুল দা, এইফালে আমাৰ বিপিন চানক ককাইদেউ খাই আছোঁ। খাই ল'ব লাগে। আৰু অ'কে গাইছ, তাত ধুনীয়াকৈ খোৱা বোৱা কৰি পিনি এতিয়া ওলাই দিলোঁ। আমি গৈ আছোঁ এতিয়া জীৱনৰ ৰঙৰ চেলুনলৈ বুলি। কাৰণ য'ত আমাক খানা দিছে তাতকৈ প্ৰায় 7-8 কিলোমিটাৰমান দূৰত হয়। আৰু এতিয়া বাইকৰ ব্লগ খতম, এতিয়া হৈ গ'ল কাৰ ব্লগ। আৰু এইফালে আছে আমাৰ লগত এতিয়া অংকুৰ, যোৰহাটৰ পৰা আহি পাই গ'লি পুৰা। টাৱাঙৰ ৰাইডৰ পিছত আজি ফাৰ্ষ্ট আকৌ আকৌ লগ পায়ে থাকিম। আৰু এইফালে আছে অভিদা, আৰু এইফালে আছে আমাৰ পৰমাতে পুৰা ড্ৰাইভ কৰি আছে। কি খবৰ? ভাল। আৰু এইফালে গাহৰিটো খোৱা হ'ল দেই। আৰু এইফালে নামটো পাহৰি গৈছোঁ, দেখি থাকোঁ সৰুৰ পৰা। অঁ আচ্ছা। আমি গোটেইকেইজনে গৈ আছোঁ এতিয়া, আৰু গৈ লওঁ তাতে গৈ বাকী দেখাই থাকিম তোমালোকক কেনেকৈ কি পাৰোঁ। আৰু এতিয়া ভিউটো অলপ এনজয় কৰা, বাকী ডাইৰেক্ট তাতে কেমেৰাটো অন কৰিম। আৰু অ'কে গাইছ, মানে এতিয়া ফাইনেলি আহি পাই গ'লোহি। ইয়াতে গাড়ী চাড়ী পাৰ্কিং হৈ গ'ল। আৰু এতিয়া মানে কি হৈছে, ইয়াত যিটো পৰিৱেশ দেখিছোঁ মানুহৰ সমাগম, ভয় লাগিছে কি হ'ব। এইফালে এতিয়া চব গ'ল, প্ৰমাদাহেঁতি, অংকুৰহেঁতি। আৰু এতিয়া মই মানে অকল ব্লগাৰে নহয়, ফটোগ্ৰাফাৰো হৈ আহিছোঁ। চব ফটো চটো ক্লিক কৰিব লাগিব। তো এতিয়া গৈ লওঁ, আৰু আগত গৈ তোমালোকক পৰিৱেশ দেখাই আছোঁ। পুৰা মানে ধামাকা মানুহৰ সমাগম আছে, তো দেখাই আছোঁ। এইফালে গাইছ চোৱা মানুহৰ কিমান মানে ভিৰ হৈ গৈছে। ইয়াত যেন এখন চেলুন অপেনিং নহয়, যেন একেবাৰে এনেকুৱা লাগিছে মিটিং চিটিং কিবা দিছে। এইফালে চোৱা পুৰা, আৰু সেইফালে আছে আমাৰ জীৱনৰ ৰঙৰ দাদা প্ৰণৱ দা। আৰু এইফালে চোৱা চবফালে মানুহে মানুহ। দাদা শুভেচ্ছা থাকিল। থেংক ইউ। অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ দাদা। ঠিক আছে, চাহটো খাই যাব লাগিব। চাহ খাম, ভাতো খাই আহিলোঁ ধুনীয়াকৈ তাত। ঠিক আছে। যেনেকে আগৰ দিনত কি হৈছিল, আমাৰ ল'ৰাবিলাকে ঠেলা নচলায়, ৰিক্সা নচলায়, চবটো বিহাৰৰ মানুহে চলায়।
গাইছ এনেকৈ এতিয়া ফিটা কটা কাম হৈ গ'ল আৰু দেখা পাইছা আৰু এতিয়া বেছি কথা নকওঁ আৰু মানুহ যিহেতু বহুত আছে আৰু দেখাই গৈছে তোমালোকক চিনেমেটিকৰ দ্বাৰা ভিডিঅ'টো এনজয় কৰা আৰু চাই যোৱা জীৱনৰ ৰং চেলুনৰ আজি পবিত্ৰ শুভাৰম্ভণি অনুষ্ঠানৰ কিতাপ পঢ়াৰ পিছতে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছতে আমি চুলি কটা নাপিতৰ বাবে আমি টি চাৰ্ট বনাইছো জীৱনৰ ৰং হিচাপে আৰু টি চাৰ্টটো লঞ্চ কৰিবৰ বাবে আমি আৰু এইফালে মানে গাইছ আমি জীৱনৰ ৰঙৰ চেলুন অপেনিং কৰিব আহোঁতে পাই গ'লো মনোজ বাইক আৰু এইফালে দেখা পাইছা মনোজ দা কি খবৰ কি খবৰ বহুত দিনৰ পৰা লগ পাম ভাবি আছিলো ফাইনেলি আজি পালো গৰম বতৰত লগ পাই গৈছে দেই তাকে আৰু এইফালে বৌ আছে দুইজনী বৌৱে কি কেনেকুৱা হয় তাকে গৰমে অৱস্থা বেয়া কৰি দিছে আৰু এইফালে আছে সকলো তো বাকী দেখাই আছো তোমালোকক ভিডিঅ'টো চাই যোৱা আৰু গাইজ বাহিৰত মানে বহুত চিঞৰ বাখৰ হৈ আছে ভাষণ দি আছে চ' তেনেকৈ ভিডিঅ' বনোৱা নাই আৰু ইয়ালৈকে আহিলোঁ আজি আহি বহুত ভাল লাগিল তাৰপৰা এতিয়া মানে লোকেশ্যনটো তোমালোকক ক'বলৈ গ'লে চৰাইহাবি 5 আলিত আছে আৰু আমাৰ জীৱনৰ ৰঙৰ কৈছিলোঁ আগতে যে যাৰ চেনেলটোৰ নাম আছে জীৱনৰ ৰং তেওঁৱে এখন চেলুন অপেনিং কৰিছে আৰু এইফালে মই তোমালোকক চেলুনখনত 360 ভিডিঅ' এটা দি দিওঁ বুলি ভাবিছোঁ চাই লোৱা আৰু এইফালে আছে পুৰা নতুনকৈ আৰু এইফালে আছে কাউণ্টাৰ আৰু এইফালে আৰু 360 ভিডিঅ' দেখাই দিছোঁ আৰু এইফালে ব্ৰ' বহুত দিনৰ পিছত নহয় ইয়াৰ আগৰ ভিডিঅ'টোত আই থিংক লগ পাইছিলোঁ বডি এবাৰ চুলি বনাব লাগিব তাৰপৰা ইয়াত কি বাৰু চাই লওঁ তাৰপৰা ইয়াত বেছি ভিডিঅ' নবনাওঁ গৈ পিনি বাহিৰত লগ পাই আছোঁ আৰু মনোজ ভাই আমি কেক কাটিবৰ কাৰণে আৰু পৰমা ৰাতুল দা বাকী যিসকল ইউটিউবাৰ আহিছে এলেন মানৱে গৌৰৱ কাই সৌৰভ কাই সকলোকে কেক কটাত সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মনোজ ভাইতো ঘৰত দা আৰু কিবা পিঠা চোলা কেক কাটে আজি কটাৰে কাটিব লৈছে কেনেকুৱা লাগিছে মই হাতেৰে কাটি দিওঁ নেকি তাকে ভাবি আছো আজি হাতে নালাগে ধুনীয়াকে মনোজ ভাই কেক কাটিব পৰমা ৰাতুল দা দুই Mas,